हेलो स्टूडेंट इतिमध्ये तुमालुके निश्चय जानिब पारिसा जे 2026 পৰা এইচএছ সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামত ওএমআৰ সিট নাথাকে অৰ্থাৎ যোনটো নিউ প্যাটাৰ্ন কৰিছিলে 50% এমসিকিউ আৰু থিওৰি হেতু নাথাকে 2026 পৰা এইচএছ সেকেন্ড ইয়াৰত আৰু ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা অফিচিয়ালি নোটিছো দিছে যে 2026 পৰা হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামত এক্সট্ৰা ওএমআৰ সিট নাথাকে অৰ্থাৎ 50% যোনটো এমসিকিউ আহিছিলে 50% যোনটো এমসিকিউ আহিছিলে এইচএছ 2025ত এইচএছ 2026ত তেনেকা নিচিনা নাহে আৰু ছাত্ৰ-ছাত্ৰীসকল এই এইচএছ 2026ত ওএমআৰ সিট নথকা নটিফিকেশন আহিছে এই নটিফিকেশনটো অহাৰ পিছতে বহুতো মেট্ৰিক পৰীক্ষাৰ্থীয়ে আমালে প্ৰশ্ন কৰি আছিলে বা বহুতে পাৰ্সোনেলিও আমাক মেসেজ কৰি হুদি আছিলা যে স্যাৰ এইচএছ সেকেন্ড ইয়াৰত এমসিকিউজ আৰু থিওৰি যোনটো 50% এমসিকিউ আৰু 50% থিওৰি প্ৰশ্ন আহিছিলে এইচএছ 2025ত কিন্তু 2026ত নাহে অলৰেডি নটিফিকেশন দিছে তো এতিয়া মেট্ৰিকৰ কি হ'ব মেট্ৰিকটো এনেকে এমসিকিউ উঠাই দিব নেকি যেনেকে হায়াৰ সেকেন্ডাৰী দিছে তো তাৰ কাৰণে তোমালোকৰ বাবে আজিৰ এই ভিডিওটো লৈ আহিছো তো বহুতো ছাত্ৰ-ছাত্ৰী এনেকে প্ৰশ্ন কৰি আছিলা যে হায়াৰ সেকেন্ডাৰী যেহেতু এমসিকিউ উঠাই দিছে তো মেট্ৰিকৰো দিব নেকি তো ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিকৰ এমসিকিউ উঠাই দিয়া বুলি এনে কোনো এতিয়ালৈকে আপডেট দিয়া নাই কিন্তু আৰু অফিচিয়ালি এনে কোনো নোটিছ দিয়া নাই যে মেট্ৰিকটো এক্সট্ৰা ওএমআৰ সিট আছিলে হেতু উঠাই দিব বুলি এতিয়ালৈকে কিন্তু কোনো তেনেকে আপডেট দিয়া নাই আৰু এটো কেতিয়াও নহয় কিয়নো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ্থী সকলক নিউ প্যাটাৰ্ন যোনটো কৰিছে এই নিউ প্যাটাৰ্নে থাকিব এই প্যাটাৰ্নটো চেঞ্জেস নহয় কেতিয়াও তোমালোকৰ যোনটো থিওৰি আৰু এমসিকিউ এক্সট্ৰাকে আহিছিলে তোমালোকৰ 45 মাৰ্কছৰ থিওৰি আৰু 45 মাৰ্কছৰ এমসিকিউ সেম তেনেকুৱা নিয়মতে তোমালোকৰ মেট্ৰিক 2026 হ'ব হায়াৰ সেকেন্ডাৰী এটো চেঞ্জেস কৰিছে কিবা বেলেগ প্ৰবলেমৰ কাৰণে হ'ব পাৰে কিন্তু তোমালোকৰ মেট্ৰিকৰ এটো কিন্তু 99% চান্স নাই তোমালোকৰ ওএমআৰ সিটটো উঠাই দিয়াৰ কাৰণে তো তোমালোকে এইবোৰ থিংকিং মনত নানিবা বহুতে হুদি আছিলা যাৰ কাৰণে তোমালোকক আমি জনাই দিছো তো তোমালোকে চিন্তা কৰিব নালাগে যদিও তোমালোকৰ মেট্ৰিকৰ ওএমআৰ সিট লৈ কিবা নোটিছ আহে আমি লগে লগে আইএইচ টেক আসামৰ জৰিয়তে তোমালোকক জনাই দিম তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ছাত্ৰ-ছাত্ৰীসকল যিসকলে নিউ প্যাটাৰ্ন লৈ ভয় কৰি আছিলা তোমালোকে ভাবি আছা যে নিউ প্যাটাৰ্ন বহুত টান হ'ব তো কেনেকুৱা প্ৰশ্ন আহিব কেনেকুৱা এমসিকিউ তোমালোকৰ আহিব তাৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে আমাৰ আইএইচ টেক আসামে তোমালোকৰ বাবে অলৰেডি মেট্ৰিক 2026ৰ বাবে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা অল সাবজেক্টৰ থিওৰি নোটছ আৰু এমসিকিউজ লৈ আহিছে যোনবোৰ তোমালোকৰ থিওৰি নোটছখিনি মেট্ৰিকত 95 96 97 98 পোৱা ষ্টুডেন্ট সকলে ফলো কৰা নোটছ হয় ষ্টুডেন্ট সকলে লিখা নোটছ হয় আৰু যোনবোৰ এমসিকিউ হে এমসিকিউবোৰ আমাৰ অভিজ্ঞ শিক্ষক সকলে ভালকে চাই চিতি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনাইছে যোনবোৰ তোমালোকৰ মেট্ৰিক 2026ত 100% কমন পৰিব অলৰেডি বহুতে আমাৰ হেখিনি লৈছে আৰু যি সকলে এতিয়ালৈকে লোৱা নাই তোমালোকে যদি বিচৰা লবলে তেন্তে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা আৰু তোমালোকে অল সাবজেক্টৰ যদি থিওৰি নোটছ আৰু এমসিকিউজ একেলগে লোৱা তেন্তে তোমালোকে মাত্ৰ 599 रुपीस পেমেন্ট কৰিব লাগিব আৰু যদি কোনোবাই বিচাৰে এক্সট্ৰাকে সিঙ্গেল সাবজেক্ট লবলে তেন্তে মাত্ৰ 149 रुपीस তোমালোকে পেমেন্ট কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই গাইডেন্সখিনি কেৱল আসামিজ আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবেহে কেৱল বহুতো বেংগলী মিডিয়ামৰ ষ্টুডেন্টে কিন্তু আমাক কল কৰে বা মেসেজ কৰে কিন্তু আমাৰ বেংগলী মিডিয়ামৰ কাৰণে নাই আসামিজ আৰু ইংলিশ মিডিয়াম ষ্টুডেন্ট সকলৰ বাবেহে কেৱল আৰু আমি এই নোটছখিনি আমি তোমালোকক হোৱাটছআপত পিডিএফ হিচাপেহে প্ৰভাইড কৰিম গতিকে তোমালোকে এতিয়া যোগাযোগ কৰা আৰু এখিনি লৈ তোমালোকে এতিয়াৰে পৰা ভালকে পঢ়ি যোৱা আৰু তোমালোকৰ হায়াৰ সেকেন্ডাৰী ওএমআৰ সিটখন উঠাই দিছে কিন্তু মেট্ৰিকৰ ওএমআৰ সিট উঠাই দিয়া নাই আৰু তোমালোকৰ ওএমআৰ সিট এক্সট্ৰা আছিল আৰু থিওৰি এক্সট্ৰা আছিল সেম তেনেকে তোমালোকৰ মেট্ৰিক 2026 হ'ব তো গতিকে তোমালোকে এইবোৰ চিন্তা মনলে নানিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই টপিক ৰিগাৰ্ডিং যদি কিবা ডাউট থাকে তোমালোকে কমেন্টছত জনাবা